বেজি সত্ৰৰ ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস। পবিত্ৰ ভাদমাহৰ ভাদমহীয়া নামৰ ৰূপালী জয়ন্তী ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত ৰঞ্জিত দাস। পবিত্ৰ ভাদমাহৰ উপলক্ষে বিজনী সত্ৰত ভক্তিময় পৰিৱেশ অনুষ্ঠিত হৈছে। ভাদমহীয়া ভাগৱত পাঠ আৰু নাম কীৰ্তনৰ বিশেষ অনুষ্ঠান। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াত ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশেষ উৎসাহ উদ্দীপনা। ভাগৱত পাঠৰ অনুষ্ঠানৰ অধ্যক্ষ ৰঞ্জিত দাস উপস্থিত হৈ ভক্তসকলৰ সৈতে নাম প্ৰসংগত অংশগ্ৰহণ কৰে। বছৰ ধৰি পেলাই ভাগৱত পাঠ অনুষ্ঠান কৰি আহিছে আৰু এইবেলি ৰূপালী জয়ন্তী অনুষ্ঠান। এই ৰূপালী জয়ন্তী অনুষ্ঠানত মোক নিমন্ত্ৰণ জনাইছিলে ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে, আৰু মই আজি ভাগৱত শ্ৰৱণ কৰি নিশ্চিত ওপৰত মই মোৰ আত্মাৰ মাজত এক পৰিচ্ছন্নতা মই পাইছোঁ। আৰু আমি সকলোৱে জানো যে এই কলিত যুগত শ্ৰৱণ আৰু কীৰ্তনেই হৈছে সকলোতকৈ উত্তম উপায়। আৰু মনটো পবিত্ৰতাৰে ভৰাবলৈ হ'লে নিশ্চিত ওপৰত ভাগৱত পাঠ কৰাৰ পিছত বা আমি যে ভক্তিৰস পান কৰোঁ বা কৃষ্ণৰস পান কৰোঁ, নিশ্চিত ওপৰত কৃষ্ণৰস বা ভক্তিৰস পান কৰোঁ। মই এইখিনিতে আহ্বান জনাইছোঁ এইটোৱে যে আজি আমি দেখিছোঁ যে আমাৰ মাজত ডেকা চামৰ বা ভাগৱত শ্ৰৱণ কৰা বা কীৰ্তনত অহাটো লাহে লাহে সংখ্যাটো কমি গৈছে। আৰু এইটো আচলতে আমাৰ কাৰণে যিমানে আমাৰ পৰা যুৱচামে আঁতৰি থাকিব এই আধ্যাত্মিকতাৰ পৰা, সিমানে সমাজৰ আগন্তুক দিনৰ গতিটো বেলেগলৈ যাবগৈ। আজি যেনেকুৱাকৈ আজি দেখিছোঁ আমি যে পূৰ্বতে বহু যুৱকে আগতে মদ্যপান কৰিছিলে, যদি খোলাকৈ কয়, আজিকালি মদ্যপান কৰিলে যিহেতু মুখত গোন্ধ পায়, সেইকাৰণে তাৰে বিপৰীতে আজিকালি বহুতে ড্ৰাগছ বা জাতীয় দ্ৰব্য তেনেকুৱা লয়। এই যিটো পৰিৱেশ আহিছে, এই পৰিৱেশটো আহিছে আচলতে আমাৰ সমাজখনৰ পৰিয়ালৰ মানুহে আমাৰ ল'ৰা ছোৱালীসকলক ভাগৱত পাঠ শ্ৰৱণ নকৰে। মই সেইকাৰণে আজি